মেপিং বুলি ক'লে আমি দুটা কথা বুজি পাওঁ স্কাউট গাইডত যেতিয়া আমি মেপিঙৰ কথালৈ আহোঁ তেতিয়া মেপিঙৰ দুটা বস্তু আমি চিন্তা কৰোঁ সেইটো হ'ল এটা হ'ল মেপ মেকিং আৰু ইটো দিশ হ'ল মেপ ৰিডিং এতিয়া মেপ মেকিঙৰ লৈ অহাৰ আগতে আমি মেপ ৰিডিঙৰ কথাটো আগে কৰিম কাৰণ মেপ ৰিডিংটো আমাক সঘনাই লাগি থাকে সেইকাৰণে মেপ ৰিডিংটো আমি আগতে কৰিম এতিয়া কথা হ'ল যে মেপ বুলি ক'লে আমি কি বুজো what is a map is a sketch or a drawing of a particular piece of land or place which is drawn to scale on a plain paper. That is a map. I will show you what is a map now. If we open a school atlas, we will see these drawings. These are nothing but maps. This is a map of our country, India. So, map is nothing but a piece of land which is drawn to scale on a piece of paper. Okay, that is a map. Map বুলি ক'লে এনেকুৱা এখন চিত্ৰ যিখন যিকোনো এটুকুৰ ঠাইৰ এখন চিত্ৰ সেই চিত্ৰটো আমি কি কৰিম এটা অনুপাতেৰে আমি তাক সৰু কৰি আনি এখন কাগজত আমি আঁকিবলৈ পাৰোঁ সেইটোৱেই হ'ল মেপ এতিয়া মেপ এখন আমি যেতিয়া পঢ়িবলৈ হয় যেতিয়া আমি মেপ ৰিডিং কৰোঁ তেতিয়া মেপ ৰিডিং কৰোঁতে আমাৰ কিছুমান কথা খুব প্ৰয়োজন হয় সেইকেইটা হ'ল কি যিটো কোৱা হয় 5 Ds of map reading এতিয়া 5 Ds নো কি মই সেইটো অকমান দেখুৱাই 5 Ds বুলি আছে 5 Ds of map reading তাৰমানে আমি map readingৰ এটি কি হ'ব আমাৰ 5টা ডি কথা আমি চিন্তা কৰিম এই 5টা ডি আমি জানিব লাগিব প্ৰথম ডি টু হ'ল এক নম্বৰটো হ'ল ডিটেইলছ প্ৰথমটো হ'ল নাম্বাৰ 1 হ'ল ডিটেইলছ বুলি ক'লে আমি কি কৰোঁ আমি যেতিয়া যিকোনো এখন মানচিত্ৰ হাতত লওঁ যিকোনো এখন মানচিত্ৰ আমি যেতিয়া হাতত লওঁ তেতিয়া আমি এই মানচিত্ৰখনৰ চাৰিওফালে কিছুমান কথা আমি মন কৰিব লাগিব সেই যিখিনি কথা আমি মন কৰিম বা পঢ়ি ল'ম সেইখিনি হ'ল ডিটেইলছ যেনে আমি যদি এই মানচিত্ৰখনৰ মাৰ্জিনটো আমি চাওঁ তেতিয়া আমি প্ৰথমতে গম পালোঁ যে কি তাৰ ডিটেইলছ কি আছে ইট ইজ এ মেপ অফ ইণ্ডিয়া এণ্ড ইট ইজ এ পলিটিকেল মেপ অফ ইণ্ডিয়া হয়নে তাৰপিছত আমি এইফালে যেতিয়া চাওঁ তেতিয়া আমি কিছুমান হৰিজণ্টেল লাইন দেখিম কিছুমান দীঘলে দীঘলে ভাৰ্টিকেল লাইন দেখিম যিবিলাক আমাৰ লংগিটিউড আৰু ল্যাটিটিউড তাত লিখা আছে আৰু তাত কিছুমান ডিগ্ৰী দিয়া আছে সেই ডিগ্ৰীবোৰ আমাক কি ক'ব মেপখন বা এই ঠাইখন কোন জাগাত আছে সেইটো আমাক নিৰ্ধাৰণ কৰিবলৈ সুবিধা কৰি দিব সো দিস ইজ ডিটেইলছ তাৰোপৰি মেপখনত আমি চাম তেতিয়া তাত হয়তো মেপখনৰ উত্তৰ দিশ ক'ত আছে সেইটো আমাৰ হ'ব তাত উত্তৰ দিশটো কেতিয়াবা কাটাডাল দি দেখুৱাই দিয়া হয় তেতিয়া আমি নৰ্থ ডাইৰেকশ্যনটো ক'ত আছে মেপখনৰ গম পাম তাৰোপৰি মেপখন পঢ়িবলৈ কাৰণে কিছুমান চিহ্ন থাকে
যিটো কনভেনশনাল সায়েন্স বুলি কোৱা হয় Conventional science are internationally recognized science, and these science help to identify the different features, the different things on the map. Jeniba ami ekhon mapot railor line to kunphale goise tete railor line to conventional science hisabe aki dia thake ঠিক তেনেকে state capital খন ক'ত আছে সেইটো এটা চিহ্নৰে দিয়া থাকে নদী নদ হ্ৰদ এইবিলাকো চিহ্ন হিচাপে দিয়া থাকে these are conventional science and these are internationally recognized after details we will come to the next D which is direction Direction বুলি ক'লে ইয়াতে কি হ'ব যে আমি যেতিয়া ডাইৰেকশন বুলি কওঁ তেতিয়া ম্যাপ এখনৰ কোনটো দিশ কিটা আমি নিৰ্ণয় কৰিবলৈ জানিবলৈ লাগিব নৰমালি যদি আমাৰ হাতত কম্পাস এটা নাই আমি সাধাৰণতে ম্যাপ ৰিডিং কৰোতে কম্পাস এটা আমাৰ প্ৰয়োজন হয় কিন্তু কিবা কাৰণত যদি আমাৰ কম্পাস এটা নাই তেতিয়া আমি কিটো ধৰিম Direction to সাধাৰণতে ম্যাপৰ যিটো উপৰফাল সেইটো আমি নৰ্থ ডাইৰেকশন বুলি ধৰো আৰু ঠিক তেনেকে ম্যাপখন যেতিয়া আমি পঢ়িবলৈ লওঁ তেতিয়া আমি প্লেন সমতল জাগা টুকুৰাত ম্যাপখন থৈ আমি ম্যাপখন পঢ়িবলৈ লাগিব তাৰ উপৰি ডাইৰেকশনটো আমি কি কৰিম যে যদি এখন আমি জনা ঠাই এখন ম্যাপ এখন পাইছো তাত যিবোৰ চিহ্ন থাকে তাত পাৰ্টিকুলাৰ এটা সিগনিফিকেন্ট এটা অবজেক্ট আমি লৈ সেই ফালে ম্যাপখন ঘুৰাই লৈও আমি ম্যাপৰ ডাইৰেকশনবোৰ উলিয়াবলৈ পাৰো সো ডাইৰেকশন বুলি ক'লে সদায় সেইটো আহিব নেক্সট আহিল ডিসটেন্স ডিসটেন্স বুলি ক'লে কিমান দূৰত্ব এখন ম্যাপত এটুকুৰ সৰু ম্যাপ এখন মই কৈছো সেইখন ম্যাপ মানে মানচিত্ৰখন কৰ হ'ব it is the picture of a place now the picture of a place which is drawn to scale that eta scale or অনুপাতি এটা ratio সেই জায়গাখিনি আসল যিমান দিক বা তাৰ পৃষ্ঠ থাকে সেই গোটেইখিনি আমি এটা ratio সৰু কৰি লৈ সেই ম্যাপখন আমি এখন কাগজত আঁকি পেলাম এতিয়া ম্যাপত যদি ডিসটেন্স বুলি কোৱা হয় তেতিয়া আমি ম্যাপ প্ৰত্যেকখন ম্যাপৰ উপৰ ভাগত চাম উপৰ ভাগত প্ৰত্যেকখন ম্যাপৰ উপৰ ভাগত কি আছে এটা স্কেল বুলি এটা বস্তু আছে প্ৰত্যেকখন ম্যাপত এনেকুৱা স্কেল বুলি বস্তু এটা আছে এই স্কেলটোৱে সাধাৰণতে ডিসটেন্সটো উলিয়াই দিয়ে যেনে এই ম্যাপখন যদি আমি চাও এই ম্যাপখনত আমি কি দেখিম যে ইয়াত 1 সেন্টিমিটাৰ is equal to 150 কিলোমিটাৰ তাৰ মানে আমি ম্যাপখনত যদি 1 সেন্টিমিটাৰ ইয়াত যদি জোখ এটা লৈছো এটা স্কেলৰে তেতিয়া আমি জানো সেইটো ৰেশিও হিচাপে সৰু কৰি 150 কিলোমিটাৰ প্ৰকৃততে আমি যদি খুসকাঢ়ি যাওঁ বা আমি গাড়ীৰে যাওঁ 150 কিলোমিটাৰ আমি অতিক্ৰম কৰিম that is distance বুলি ক'লে সদায় ম্যাপৰ স্কেলৰ কথা লৈ আমি মন কৰিব লাগিব সেই ম্যাপৰ স্কেলটোৱে সাধাৰণতে ম্যাপৰ ডিসটেন্সটো উলিয়াই দিয়ে তাৰ পিছত 4 নম্বৰ যেটো আছে 4 নম্বৰ যেটো হ'ব আমাৰ 4 নম্বৰটো হ'ব demarcation প্ৰত্যেকখন ম্যাপত আমি ম্যাপখন ভালকৈ বুজিবলৈ হ'লে তাত কিছুমান চিহ্ন থাকিব যেনে মই আগতে কৈছিলো কনভেনশনাল সাইন্স তাৰপৰি থাকিব কন্ট্ৰোৰ লাইন্স হয়নে কন্ট্ৰোৰ লাইন্স এইবোৰ ম্যাপখনত থাকিব
এই ডিমাৰ্কেশ্যন বুলি ক'লে তাৰমানে যিবোৰ চিহ্ন the signs which are drawn on the map to demarcate certain places, certain areas, that is demarcation. Okay? Then fifth point which we will have to think about is designation. Designation. Let's stop raw mode. The fifth D is designation. When we talk about designation বুলি ক'লে যিবোৰ ঠাইৰ নাম, যিবোৰ নদী নদৰ নাম, যিবোৰ পাহাৰ পৰ্বতৰ নাম, সেইবোৰ গোটেইবোৰ designationত আহিব। এই পাঁচটা বস্তু বা এই 5 Ds আমাৰ মেপ ৰিডিঙৰ বৰ ইম্পৰ্টেণ্ট। এই কথাখিনি আমি নাজানিলে মেপ ৰিডিং আমাৰ কৰাৰ অসুবিধা হয়। ইয়াৰ পিছত আছে আমি মেপ ৰিডিং কৰাৰ আগতে আমি মেপখন কেনেকৈ ছেটিং কৰিম সেই বস্তুটো মই কৈ দিছোঁ। মেপ ছেটিং দুই ধৰণকে কৰিব পাৰি। We can do the setting of a map in 2 ways. As I told you earlier, one way is when you have the map of a small area. Then we will set the map according to an object which we see, a prominent object which we see in that area. We will point the map into that direction and do it. And another way of setting a map is by the help of a compass. Okay? Now, I told you earlier that the north of a map is on the upper side. Okay, it's on the upper side. And now what we have to do, we have to put the map on a plain surface. Then we will put the compass on top of the map and turn the map in such a way that the north of the map and the north of the compass is in the same direction. Stop kori, eitu bostu dekhai diu neki? Map setting বুলি কওঁতে এতিয়া আমাৰ লাগিল প্ৰথমতে মই কৈ গৈছোঁ যে কম্পাছ আৰু মেপখন। মই কৈছোঁ যে কম্পাছৰ মেপৰ উত্তৰ দিশটো ওপৰ ফালটো আৰু এইটো হ'ল কম্পাছ। কম্পাছ নিদিলে আপোনালোকে ভালকৈ জানে যে কম্পাছ নিদিলে সদায় উত্তৰ দিশটো দেখুৱায়। এতিয়া মেপখন আমি পঢ়াৰ আগতে মেপখন আমি কি কৰিব লাগিব, মেপখন ছেটিং কৰিব লাগিব। ছেটিং কৰোঁতে আমি কি কৰিম, প্ৰথমতে আমি কম্পাছটো মেপখনৰ ওপৰত থৈ লওঁ। তাৰপিছত এতিয়া আমি যেতিয়া ইয়াত দেখিছোঁ যে মেপৰ নৰ্থটো এইফালে আছে অথচ মেপৰ নৰ্থ এইফালে আছে। এতিয়া এইখন মেপ যদি আমি পঢ়িবলৈ যাওঁ এই মেপখন পঢ়োঁতে আমাৰ ভুল হ'ব। সেইকাৰণে আমি কম্পাছৰ সহায়েৰে মেপখন ছেটিং কৰিম। ছেটিং কৰোঁতে আমি কম্পাছটো নুচুওঁ, আমি লাহেকৈ মেপখনৰ দুয়োফালে হাতখন দি আমি মেপখন ঘূৰাম। ঘূৰালে আমাৰ এনেকুৱাকৈ ঘূৰাম যাতে কম্পাছৰ নৰ্থ আৰু আমাৰ মেপৰ নৰ্থ একে হয়, যেনে এতিয়া হৈছেগৈ। ইয়াত আমাৰ দেখিছোঁ যে কম্পাছ নিডলটোৱে নৰ্থলৈ পইণ্ট কৰিছে আৰু সেইটো আমাৰ মেপৰ নৰ্থৰ লগত মিলি গৈছে। এইটো কৰিবলৈ হ'লে কম্পাছটো যেতিয়া আমি মেপৰ ওপৰত থওঁ তেতিয়া এই যে সৰু সৰু মিহি মিহি লাইনবোৰ অঁকা আছে আমাৰ মেপখনত তেনেকুৱা এডাল মিহি লাইনৰ ওপৰত আমি কম্পাছটো থৈ দিম। কি কাৰণে? কাৰণ এই লাইনবোৰ যিবোৰ আছে সেইবোৰ লংগিটিউড আৰু লেটিটিউড। কোনো এটা লংগিটিউডৰ ওপৰত আমি যদি কম্পাছটো থৈ দিওঁ তেতিয়াহ'লে কম্পাছৰ নৰ্থ আৰু মেপৰ নৰ্থটো উলিয়াবলৈ অকণমান সুবিধা হয়। কাৰণ এইখিনি কৰিলে আমি এতিয়া কম্পাছৰ সহায়েৰে এইটো মেপ ছেটিং কৰি ল'লোঁ। এতিয়া মেপ ছেটিং কৰাৰ পিছত আমাৰ মেপখন পঢ়িবলৈ সুবিধা হ'ব। ইমানখিনিতে আমি মেপ ৰিডিঙৰ কথা কিছু এটা আভাস দিলোঁ। কিন্তু এইখিনি মেপ ৰিডিঙৰ কাৰণে যথেষ্ট নহয়। মেপ ৰিডিঙৰ কাৰণে এটা বৃহৎ জ্ঞান ল'বলৈ হ'লে মেপ ৰিডিঙৰ আমি এইখিনিতে আমি থলোঁ। এতিয়া আহিল মেপ মেকিং।
মেপ মেকিং বুলি কওঁতে আমি স্কাউটিঙত আমি কেইটামান পদ্ধতিত আমি মেপ মেকিংটো কৰোঁ। ইয়াৰ এটা হ'ল triangular method. Triangular method. And the whole method plain table method. Aru eta hobo road traverse method. হয়নে? আমি এই তিনটা মেথডত সাধাৰণতে আমি স্কাউটিঙত এইখিনি কৰোঁ। আজি ইয়াত মই ট্ৰায়েংগুলাৰ মেথড আৰু ৰোড ট্ৰেভাৰ্ছৰ মেথডৰ ওপৰত কিছু কম। প্ৰথমতে আমি লৈছোঁ ট্ৰায়েংগুলাৰ মেথড। ট্ৰায়েংগুলাৰ মেথডত আমি এতিয়া বহুত বৃহৎ এটা অঞ্চলৰ বা এৰিয়াৰ আমি মেপ নবনাওঁ। ট্ৰায়েংগুলাৰ মেথড বুলি কওঁতে আমি এটা সৰু অঞ্চল লওঁ। For example, we can take our playground in school. We can take a playground in school. Now, the main thing to do is we need a compass. And we will stand in the middle of a playground and draw a line, a straight line, horizontal straight line in the middle of the field. We will mark this A and B. Yes. Now what we will do with the help of the compass, we will try to view different prominent objects around the field. For example, suppose we take a tree, and the position of the tree is here. Okay? Now what we do, we place the compass in A first and find the bearing of the tree. Okay? So we have found the bearing of the tree from point A here. And then, after we find the bearing of the tree from A, we will go to point B. From point B, again we will try to find the bearing of the tree and make a straight line here. So the bearing from B will be this angle. Yes? Now, suppose there is a flagpole here. Okay? The same method. First, we will go from point A and see the bearing of the flagpole here. Then again, we will go to point B and then see the bearing from point B. And here, the angle will be this, and the angle will be this from here. Suppose there is another tree on this side. Okay. Now from point A, we will find the bearing here. And from B again, we will find the bearing here. So this will be one angle, and this will be the second angle. Okay? That will be done. Suppose there is a dustbin here. A dustbin here. Now again from point A, we will find the bearing here, and from B, we will find the bearing. So this will be another angle here and another angle here.
Suppose the school canteen is this side. This is the school canteen. It's here. Okay. Now again, from point A, we will find the bearing of the canteen from this side, and we will find the bearing of the canteen from this side. So the angle will be here, and the angle will be here. Then the next step is, you will realize, আপোনালোকে হয়তো দেখিছে যে প্ৰত্যেকটো বিয়াৰিং যেতিয়া আমি লৈছো A আৰু B পইণ্টত, তেতিয়া প্ৰত্যেকটোৰে এটা এটা এংগল আমি পাইছো, আৰু এই এংগলবোৰ আমি এই বিয়াৰিঙৰ যিটো আমি পাইছিলো, যিটো ডিগ্ৰী, সেই ডিগ্ৰীটো আমি লিখি যাম। যদি এইটো ধৰি লওক, এইটো যদি ডিগ্ৰী 110 হৈছে, সেইটো আমি লিখি যাম। এইটো যদি কোনোবাটো 45 ডিগ্ৰী হৈছে, সেইবোৰো আমি ডিগ্ৰীবোৰ আমি নোট কৰি লওঁ। প্ৰতিটো বস্তু, প্ৰতিটো ট্ৰায়াঙ্গল যেতিয়া কৰিম, তাৰ প্ৰত্যেকটো ডিগ্ৰী আমি কম্পাছৰ সহায়েৰে যিবোৰ পালো, সেইবোৰ আমি নোট কৰি লওঁ। আমি প্ৰথমতে কৈছিলো যে ফিল্ডখনৰ মাজত যিডাল আমি আঁচ টানি লওঁ, হৰিজণ্টেল লাইন A আৰু B, সেইটো সাধাৰণতে আমি কি কৰিম, সেইটো 10 ফুট আমি যদি ধৰি লওঁ, আমি এইটো 10 ফুট হিচাপত ধৰি ল'ব পাৰোঁ। আৰু ঠিক তেনেকৈ A পইণ্ট আৰু B পইণ্টৰ মাজত 10 ফুট থাকিব, আৰু আমি তেনেকেই এংগলবোৰ কৰি লৈছোঁ। কেনেকৈ নিৰ্দিষ্ট কিছুমান বস্তু লৈ আমি কৰি গৈছোঁ। এতিয়া আমি কি কৰিম, এই যিটো আমি ডিগ্ৰী পালোঁ, প্ৰত্যেকটো আমি বিয়াৰিং যিটো পালোঁ, সেই বিয়াৰিংবোৰ আমি খুব সুন্দৰকৈ নোট কৰি আনিম, আমাৰ বহী এখনত নোট কৰি আনিম। তাৰপিছত আমি আমাৰ হয়তো ক্লাছৰুমত বা আন এটুকুৰ ঠাইত আমি কি কৰিম, এতিয়া মেপখন আঁকিবলৈ চেষ্টা কৰিম। এই মেপখন আঁকোতে আমি কি কৰিম, আমি খেলপথাৰখনত যিডাল হৰিজণ্টেল লাইন আমি টানি লৈছিলোঁ, সেই হৰিজণ্টেল লাইনটো আছিল 10 ফিট। এতিয়া আমি সেইটো সৰু কৰি লৈ আমাৰ বহীত সেইটো হয়তো আমি বা আমি এখন কাগজত সেই AB পৰা যিটো পইণ্ট, সেই পইণ্টটো আমি 10 ফুট নকৰি এইটো 10 ইঞ্চি কৰি পেলাম, 10 ইঞ্চেছ কৰি পেলাম, হয়নে? সেইটো কৰিলোঁ। তাৰপিছত আমি কম্পাছৰ সহায়েৰে যিখিনি বিয়াৰিং পাইছিলোঁ, বিভিন্ন অবজেক্টৰ যিখিনি বিয়াৰিং পাইছিলোঁ, সেই বিয়াৰিংখিনি আমি কি কৰিম, আমাৰ জমেট্ৰি বক্সত যিটো প্ৰটেক্টৰ বুলি থাকে, প্ৰটেক্টৰ জানে নহয় আপোনালোকে চবেই, এনেকুৱা চেমি চাৰ্কেল এটা বস্তু এটা আমাৰ জমেট্ৰি বাকচত থাকে নহয়, সেইটোত ইয়াতে ডিগ্ৰীসমূহ লিখা থাকে। এই প্ৰটেক্টৰ এটা আমি লওঁ। প্ৰটেক্টৰতো ঠিক কম্পাছৰ যেনেকৈ আমি ডিগ্ৰীবোৰ পাইছিলোঁ, সেই ডিগ্ৰীবোৰ আমি ইয়াতো লিখা থাকিব। এতিয়া প্ৰটেক্টৰটো প্ৰথমতে আমি 8 লওঁ। 8 লৈ পেলাই প্ৰথম অবজেক্টটোৰ যিটো ফাৰ্ষ্ট বিয়াৰিং, সেইটো আমি ইয়াত আমি সেইটো আঁকি ল'লোঁ, এডাল লাইন আঁকি ল'লোঁ। তাৰপিছত প্ৰটেক্টৰটো আকৌ আমি ক'লৈ আনিম, B লৈ আনিম। B লৈ আনি আমি আকৌ সেই যিটো বিয়াৰিঙৰ আমি নোট কৰি আনিছিলোঁ, সেই অনুযায়ী আমি আকৌ এডাল লাইন টানি লওঁ। এইটো এটা ট্ৰায়াঙ্গল হ'ল। তাৰপিছত আমাৰ আছিল ফ্লেগ প'ল। ইয়াতে ফ্লেগ প'লৰ আমি বিয়াৰিং ঠিক তেনেকৈ লৈ আহিছিলোঁ। বিয়াৰিঙত আমি যিটো ডিগ্ৰী পালোঁ, সেই ডিগ্ৰীটো আমি ইয়াত প্ৰটেক্টৰৰ সহায়েৰে ইয়াৰ পৰা আমি এডাল লাইন টানিলোঁ, বিৰ পৰা আমি আৰু এটা লাইন টানিলোঁ। তাৰপিছত আমি আন এডাল গছ পাইছিলোঁ এইটো ছাইডত, সেই গছৰ বিয়াৰিংটো আমাৰ হাতত আছে, কম্পাছৰ পৰা লৈছিলোঁ, সেইটো আমি প্ৰটেক্টৰৰ সহায়েৰে তাতো আমি কি কৰিম, এই বিয়াৰিঙৰ সহায়েৰে যিটো এংগল পাইছিলোঁ, সেইটো বা যিটো ডিগ্ৰী পাইছিলোঁ, সেইটো আমি আঁকিলোঁ। নেক্সট আহিলে আমি ডাষ্টবিনটো পাইছোঁ। ইয়াতে এই ডাষ্টবিনৰ আমি যিটো বিয়াৰিং পাইছিলোঁ, সেইটো আমি প্ৰটেক্টৰৰ সহায়েৰে আমি তাৰ ডিগ্ৰীটো উলিয়াই ইয়াত এটা লাইন টানিলোঁ, আকৌ ইয়াত এটা লাইন টানিলোঁ, হ'ল।
তাৰপিছত আমাৰ নেক্সট আহিলে কি এইফালে আমাৰ থাকে স্কুলৰ কেণ্টিনখন স্কুলৰ কেণ্টিনৰ তাতো আমি যিটো বিয়াৰিং পাইছিলোঁ সেই অনুযায়ী আমি দিলোঁ ইয়াত দি আকৌ বি প্ৰাও প্ৰটেক্টৰটো লৈ আমি আকৌ এনেকৈ ইয়াত দি দিলোঁ ইয়াত এতিয়া আমি কেণ্টিনখন পালোঁ এইখিনি যেতিয়া হৈ গ'ল আমাৰ কিন্তু এটা কথা মই ইয়াত কৈ থোৱা নহ'ল যে এইখিনি কৰাৰ আগতে আমি সদায় উত্তৰ দিশটো চাই ল'ব লাগিব নৰ্থটো আমি সদায় চাব লাগিব আমাৰ ডাটাটো লওঁতেও আমি নৰ্থটো চাম আৰু আমি আকোতেও নৰ্থটো আমি উলিয়াই ল'ব লাগিব এইখিনি কৰাৰ পিছত এই ট্ৰায়াঙ্গুলেশ্যন মেথডত আমি যেতিয়া কামখিনি কৰিলোঁ কৰাৰ পিছত আমি কি কৰিম লাহেকৈ এই পেঞ্চিলেৰে যে আমি আঁকি থৈছিলোঁ এইটো আমি এইবোৰ আমি মোহাৰি দিম মোহাৰি দিয়াৰ পিছত তেতিয়া ইমানখিনিতে আমি হয়তো কৰি খালি আমি কিছুমান চিহ্ন দি এই বস্তুখিনি দেখুৱাই দিব লাগিব যে এইখন হ'ল আমাৰ প্লেগ্ৰাউণ্ডৰ মেপ য'ত ইয়াত আছে এডাল গছ ইয়াত ফ্লেগ পোল ইয়াত আন এডাল গছ এইটো ডাষ্টবিন এইখন কেণ্টিন এইখিনি আমি প্লট কৰি কাগজখনত দি দিব লাগিব এইটো হ'ল ট্ৰায়াঙ্গুলাৰ মেথডত কৰা মেপ মেকিং মেথড এইবাৰ আমি আহিছোঁ আন এটা মেথড সেই মেথডটো হ'ল সেই মেথডটোক কোৱা হৈছে road traverse method এই road traverse method যিটো সেই মেথডটো সাধাৰণতে আমি যেতিয়া কৰোঁ সেইটো আমি সাধাৰণতে পেট্ৰলত কৰিবলৈ ভাল road traverse method এই মেথডটো কি কৈছে road মানে ৰাস্তা traverse মানে আমি গৈ থাকোঁতে আমি যেনেকৈ মেপবোৰ বনাওঁ সেইটো হ'ল road traverse method road traverse method যেতিয়া কৰোঁ তেতিয়া মেপ কৰোঁ তেতিয়া আমাৰ পেট্ৰলৰ মেম্বাৰখিনিক আমি ভাগ কৰি লওঁ এজনক আমি কি কৰিম তেওঁ ডাটা এন্ট্ৰি কৰিবলৈ ল'ম হয়নে তেওঁ ডাটা এন্ট্ৰি কৰিব এজনে কি কৰিব কম্পাছৰ সৈতে বিয়াৰিং ল'ব সেইটো থাকিল আৰু আন এজনক আমি কেনেকৈ ল'ম we will have another person who will measure the distance may be measured by taking paces আমি পেচ লৈ পেলাই আমাৰ এই distance to আমি measure কৰিব পাৰোঁ or otherwise what we can use a long measuring tape as it has been used in the building of roads and buildings so like that we can take measuring tape and we can do it now the person who is going to do the data entry he is going to draw something like this on his book okay here one will be distance direction and the other will be pace human pace এতিয়া এইটো হ'ব right side ত কি আছে right side ত এইটো right আমি লিখিম এইটো left এইটো right left লিখিলেও আমাৰ স্কাউট গাইড সকলে জানে যে এইটো right hand side ত কি আছে left hand side ত কি আছে এতিয়া কি কৰিম আমি প্ৰথমতে যি ঠাইৰ পৰা ওলালো সেই ঠাইত আমি কি কৰিম সেইটো আমাৰ starting point হিচাপে আমি ললো য'ৰ পৰা ওলাইছোঁ যেনিবা আমি আমাৰ স্কুলৰ পৰা আমি ওলাইছোঁ আৰু স্কুলৰ গেটখন আমাৰ starting point হিচাপে আমি ললো
এটা স্টাৰ্টিং পইণ্টৰ পৰা আমি প্ৰথমতে কি কৰিম কম্পাছটো ল'ম কম্পাছটো লৈ স্টাৰ্টিং পইণ্টৰ পৰা এটা ডেফিনেট অবজেক্ট এটা আমি চাম হয়নে স্টাৰ্টিং পইণ্টত আমি ল'লোঁ লৈ পেলাই এটা ডেফিনেট অবজেক্ট এটা চাই ল'লোঁ ডেফিনেট অবজেক্টটো হয়তো এজোপা গছ আমি ল'লোঁ ডাঙৰ ছিগনিফিকেণ্ট গছ অ'কে এতিয়া আমি সেই গছটো কোনটো দিশত আছে সেইটো আমি উলিয়াই ল'লোঁ কম্পাছ বিয়াৰিঙত আমি সেইটো ডাইৰেকশ্যনটো পাই গ'লোঁ বিয়াৰিংটো আমি লৈ ল'লোঁ হয়নে তাৰমানে এতিয়া কম্পাছৰে চাব চাই পেলাই তাত ইয়াতে লিখিলোঁ তাৰপিছত এতিয়া যিটো অবজেক্ট আমি চাইছিলোঁ ডাঙৰ গছজোপা সেই গছজোপালৈ খোজকাঢ়ি যাওঁতে কিমানটা পেচ লাগিলে তাৰমানে কিমানটা খোজ হ'ল আপোনালোকে নিশ্চয় এষ্টিমেশ্যন হ'ব এষ্টিমেশ্যন আমি আৰু এটা টপিকেই আছে সেই এষ্টিমেশ্যনত পেচেছৰ ওপৰত কথা কোৱা হয় এতিয়া পেচ বুলি ক'লে সাধাৰণতে আমাৰ যেতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে যিটো খোজ কাঢ়ে এখোজৰ তেওঁলোকৰ ডিষ্টেঞ্চটো কিমান হয় এটা খোজত 1.5 ফুটমান হয় কিন্তু প্ৰাপ্তবয়স্ক এজন মানুহ যদি তেওঁ ওখ হয় তেওঁ 2 ফুটতকৈও বেছি হ'ব পাৰে এতিয়া সেই পেচটো কিমান পেচ লাগিল সেইটো তেওঁ হিচাপ কৰিব হিচাপ কৰি এজনে হিচাপ কৰিলে না পেট্ৰল মেম্বাৰে তেওঁ আহি কি ক'ব যিজন ডাটা এন্ট্ৰি দি দিব তাৰমানে ধৰা এইটো হ'ল ডাইৰেকশ্যনটো হ'ল এইটো যদি আমাৰ হয় 45 ডিগ্ৰী ইয়াত ভৰাব তাৰপিছত পেচ যদি হ'ল 150 পেচেছ এই পেচটো ভৰালে ভৰোৱাৰ পিছত যদি সেইখিনি সময়ত ৰাইট হেণ্ড চাইডত যদি আমি কি দেখা পালে এটা মন্দিৰ দেখা পালোঁ মন্দিৰ যদি দেখা পালোঁ এই মন্দিৰটো আমি লৈ ল'লোঁ আৰু মন্দিৰৰ ডাইৰেকশ্যনটো কিমানত আছিল কিমান ডিগ্ৰী আছিল সেই বস্তুটো আমি ইয়াত লিখিলোঁ ডাটা এন্ট্ৰিজনক এইখিনি কাম তেওঁ এইটো কৰি ল'ব এতিয়া গছজোপা পালোঁ গছজোপা পাই পুনৰ আমি কম্পাছটো ল'ম লৈ পেলাই চাম তাৰমানে ৰোড ট্ৰেভাৰ্ছ নহয় ৰাস্তাৰে আমি গৈ আছোঁ এনেকৈ গৈ হয়তো এনেকৈ যাব লাগিব এতিয়া প্ৰথম আমি ষ্টাৰ্টিং পইণ্ট ইয়াত আহিলোঁ এইডাল যেনিবা গছ ইয়াৰ পিছত কোনফালে যাম নেক্সট পইণ্টটো আমি ল'ম নেক্সট পইণ্টটো যেনিবা এটা ট্ৰেফিক পইণ্ট এতিয়া ট্ৰেফিক পইণ্টটো আমাৰ কোনটো ডিগ্ৰীত আছে আমি গছজোপাৰ ওচৰৰ পৰা পুনৰ আমি কম্পাছ বিয়াৰিং লৈ আমি সেইটো ডাইৰেকশ্যনটো উলিয়াম আৰু সেই ডাটাটো ইয়াত আহি যাব তাৰপিছত লগতে ট্ৰেফিক এই গছজোপাৰ পৰা ট্ৰেফিক পইণ্টলৈ আমি কেইখোজ গ'লোঁ সেই পেজটো আহিল এনেকৈ আমি গৈ আমাৰ গন্তব্যস্থানলৈ আমি কিছুমান অবজেক্ট ল'ম তাৰ আমি ডাইৰেকশ্যনটো ওলাম প্লাছ পেজ উলিয়াম সেইটো কৰিম তাৰোপৰি ৰাইট হেণ্ড চাইড আৰু লেফ্ট হেণ্ড চাইডত ছিগনিফিকেণ্ট কি বস্তু থাকিব পাৰে হয়তো ক'ৰবাত এটা চিনেমা হল আছে ক'ৰবাত হয়তো এখন ডাঙৰ স্কুল আছে ক'ৰবাত হয়তো এখন প্লেগ্ৰাউণ্ড আছে ক'ৰবাত হয়তো পাৰ্ক আছে এই বস্তুখিনি আমি গোটেইখিনি আমাৰ লগত লৈ আহিম আহি আমাৰ গন্তব্যস্থান যেতিয়া পাম তেতিয়া আমি কি কৰিম এই ডেটাখিনি আৰু এই বস্তুখিনি লৈ আমি তাৰ সহায়েৰে মেপখন আঁকি ল'ম আৰু তেতিয়াও আমি কম্পাছটো ব্যৱহাৰ কৰি লৈ ডাইৰেকশ্যনটো আৰু এই পেজটো আমি কি কৰিম স্কুৱেল অনুযায়ী আমি সৰু কৰি ল'ম তাৰমানে যদি 1 খোজ হয় সেইটো আমাৰ মেপত আমি 1 মিলিমিটাৰ ধৰিব পাৰোঁ বা 0.5 চেণ্টিমিটাৰ ধৰিব পাৰোঁ তেনেকৈ আমাৰ মেপখন আমি কৰি তেনেকৈ আমি ৰোড ট্ৰেভাৰ্ছ মেথডত আমি কৰিব পাৰোঁ আন এখন মেপ আমাৰ স্কাউট গাইডে সহজে কৰে সেইটো সাধাৰণতে তেওঁলোকে সেইটো কোনো স্কেল আদি নোলোৱাকৈ তেওঁলোকে সেইখন কৰে সেই মেপখন তেওঁলোকৰ সাধাৰণতে সেইখন কোনো স্কেল আদি নাথাকে কাৰণে সেইখন হ'ল স্কেচ মেপ এখন কৰিলে
স্কেচ মেপ সাধাৰণতে আমাৰ যেতিয়া স্কাউট গাইডসকলে হাইকিঙলৈ যায়, when they go hiking, then what they do when they go hiking, suppose they go hiking for 5 kilometers or 10 kilometers, then they just keep drawing the road or the route which they follow. It may be like this, it may be like this, yes. And on both sides of the road, if they see significant objects, they will just draw it out. Okay? So this is a sketch map. This sketch map is never drawn to scale. It is just a sketch. মানে drawing তেনেকুৱা কৰা হয়। আৰু এইবোৰ সাধাৰণতে প্ৰত্যেক হাইক ৰিপৰ্টত দিয়া হয়। This is all I have got to say about mapping. This is a very short session in YouTube, and I'm very, very happy and grateful that you have watched the YouTube channel of Kamrup Metro District Association. I hope you have learned something from this. Please do not forget to like, share, and comment. If there are any doubts, any questions, we will be ready to supply the answers. Thank you.